আমাৰ গাঁৱৰে আশী উৰ্ধৰ এগৰাকী জ্যেষ্ঠ তথা খোৱাং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈদেৱৰ উদ্যোগত আৰু বৃহত্তৰ জকাইবাসী কৃষ্টিপ্ৰেমী ৰাইজৰ সহযোগত আৰু আমাৰ জকাই সাহচৰা জেউতি সংঘৰ সহযোগ তথা আতিথ্যত আমি যোৱা 28 তাৰিখৰ পৰা আজিলৈকে যিটো আমাৰ 10 দিনীয়া যিটো বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আজি সামৰণি অনুষ্ঠান আমি এটাই প্ৰয়াস কৰিছোঁ যে বিভিন্ন সময়ত বিহুক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হয় যাতে বিহুটো আমাৰ যিটো মান স্বাভিমান বাপতি সাহোন অতি হেঁপাহৰ যিটো বিহু তাক যাতে শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰে পৰিৱেশন কৰিব পাৰে যাতে বিকৃত ৰূপত যাতে কেতিয়াও কোনেও পৰিৱেশন নকৰে তাৰ ওপৰতে আমি এই নাচনীসকলক নৱপ্ৰজন্মৰ নাচনীসকলক আমি একগোট কৰি যেটো এটা কৰ্মশালাৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনিতে আমি যি আমাৰ প্ৰায় 2 শতাধিক নাচনীয়ে এই আমাৰ এই কৰ্মশালাত ভাগ ল'লে আৰু ঠিক তেনেকৈ আমাৰ ঢুলীয়াসকলেও ঢোল বাদন ইতিমধ্যে তেওঁলোকে গ্ৰহণ কৰিলে আৰু আমি আশা ৰাখিম যে অনাগত দিনত বিহুক লৈ যদি বিতৰ্ক হয় অন্তত আমাৰ এই গ্ৰামাঞ্চলৰ পৰাই যাতে আমাৰ তেনেধৰণৰ এটা ভাল বাৰ্তা যায় যাতে শুদ্ধ ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰে তাকে আমি এটা প্ৰয়াস চলোৱা হৈছে হয় আপোনালোকে জানি ভাল পাব নিশ্চয় আমাৰ ইয়াত সুদূৰ নাহৰকটীয়া বলাই টিংখাঙৰ কিছু গাঁও আছিলে যে ভৰালিবাৰী 2 নং ভৰালিবাৰী গাঁও চাবুৱাৰ পৰাও আহিছে নাহৰকটীয়া চাচনিৰ পৰা আহিছে এফালে বগীবিল দীঘলা পুখুৰী তাৰ পৰাও আহিছে আৰু নতুন নিৰ্মালী গাঁৱৰ পৰা আহিছে আৰু ধৰিয়াতলি ৰিঙাজান মহমাৰী আমাৰ স্থানীয় এইখিনিতো আছেই গতিকে আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ খুব আমি তেওঁলোকৰ পৰা আমি এটা ভাল এটা সঁহাৰি পালো আৰু তেওঁলোকে বহুত তেওঁলোকে চেষ্টা কৰিছে যে এটা বিনামূলীয়াত যেহেতু তেওঁলোকে এটা মাননীয় বিধায়ক মহোদয়ে আমাক আয়োজন কৰি দিলে তেখেতে আমাক সহযোগ কৰিলে আৰু তাৰ কাৰণে এই বিনামূলীয়া যিটো নাচ বিহু নাচ বা ঢোল বাদন কৰ্মশালাত ভাগ ল'লেহি আৰু আমি আশা ৰাখিম যে তেওঁলোকে নিশ্চয় এই ঢোল বাদন বা বিহু নাচ কৰ্মশালাত নিশ্চয় কিবা এটা নহয় কিবা এটা তেওঁলোকে ভাল আয়ত্ব কৰিব পাৰিলে এই যোৱা 10টা দিনত আৰু ভৱিষ্যতে তেওঁলোকে যাতে যিটো অসমৰ মান স্বাভিমান যাতে অটুট ৰাখিব পাৰে অনাগত অনন্ত দিনলৈ অনন্ত কাললৈ সেইটোকে আমি প্ৰয়াস কৰিছোঁ